সকলোকে পুৱাৰ সম্ভাষণ জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছোঁ আৰু এতিয়া আহিছোঁ আমাৰ চম্পাৱতী মীন পালন সমবায় সমিতিৰ মানে আণ্ডাৰত আমাৰ মাছ বিক্ৰী কৰা হৈ থাকে আপোনালোকে জানে মানে দুটা মানে পদ্ধতিৰে আমাৰ ইয়াত ফিজ কেনেকুৱা হয় মই এতিয়াও বাৰু ভালকৈ জানা নাই আপোনালোকক সকলোখিনি দেখাম আৰু আমি ট্ৰেইনিং ল'ম যেতিয়া ট্ৰেইনিং লোৱাৰ জৰিয়তে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও হয়তো উপকৃত হ'ব পাৰিব আৰু আমাৰ ইয়াত বহুতো মহিলা স্বাৱলম্বী হৈছে গতিকে মহিলাসকলে আজিকালি বহুতো কাম কৰিব পাৰিছে ন গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগলৈ এয়া পানী দি ষ্টাৰ্ট কৰা হৈছে দেই এইটো পদ্ধতিৰে মানে বনোৱা হ'ব আৰু এইটো ৰৌ নে ভকুৱা মাছ এইটো হেৰি ভকুৱা ভকুৱা নহয় এইটো ভকুৱা সিজিলে ন এয়া চাওক এই বস্তুখিনি এয়া লোৱা গৈছে এইফালে কণী এইফালে বিস্কুট আৰু এইফালে আলু কিদৰে মানে বনাওঁ আপোনালোকক প্ৰচেছটো পিছত দেখাই আছোঁ নহৰু এটা কাটি থকা মানুহজনী দেই ফুৰি গৈছে এতিয়া এইফালে আছে জলকীয়া নহৰু আদা কেঁচা জলকীয়া এইটো পেষ্ট বনাই ইয়াত দিয়া গৈছে আৰু এতিয়া ইয়াতে হালধি আৰু এইটো পিঁয়াজ এইফালে এতিয়া নিমখ দিয়া গৈছে হিচাপ কৰি পেলাই মানে দিয়া হৈছে আৰু নিমখটো এইটো কি দিলে জিৰা দিলে নে ধনিয়া দিছে ন তাৰপৰা জিৰা ধুনীয়া হয় এইটো অলপ দিলোঁ এইফালে জিৰা আৰু গৰম মছলা এতিয়া ইয়াতে মাছ দিয়া গৈছে আৰু এইফালে কণী ভাঙি আছে দেখাম বাৰু কেনেকৈ বনাওঁ আৰু এইফালে ধনিয়া কাটি আছে এতিয়া এভাগ হ'ব কি ফিছ বল বনাব এভাগত আমি ফিছ বল আৰু ফিছ ফিংগাৰ বনাব আৰু যোনখিনি কম ভাগ কৰি থোৱা আছে সেইখিনি আমি ফিছ কাটলেট বনাম তিনিটা ভাগ ফিছ কাটলেটত আচলতে আমি আলু দিম যে সেইকাৰণে সেইটো ভাগ কৰি থোৱা হৈছে কণী কোনটো দিব দুইটাতে দিয়া যাব আমাৰ ইয়াত আমাৰ বাইদেউ আমাৰ মানে সমবায়খনৰ ছেক্ৰেটাৰী হয় আমাৰ ইয়াৰ বাইদেউ আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত আৰু আজি অলপ আছে এইফালে বাইদেউ আৰু এইফালে সকলোখিনিয়ে মানে লাগি বনাইছে কম যিহেতুকে বিহু আহিছে ন সকলোখিনি আহিব পৰা নাই সেইকাৰণে অলপে মানে যিখিনিয়ে লাগি আছে সেইখিনিয়ে কৰি আছে আৰু আপোনালোকে দেখাইছে আমাৰ লাড়ু বনোৱা বাইদেউকেইজনী এইয়া আৰু এই ব্ৰেডৰ বনাই আছে ইয়াত বনাই এইফালে লাডুকেইটা থৈছে মানে বল আৰু লাডু নহয় দেই বাৰু এইফালে কণীত দি আকৌ ইয়াত বাইদেউ লগাই আছে আপুনি হেৰি কৰি উলিয়াই দিয়ক আপোনালোকে ফ্ৰিজত ভৰাই ৰাখিব লাগিব তেতিয়া ভালে থাকিব তেতিয়া মানে খোৱা সময়ত ভাজি দিলেই হ'ল আৰু ন বাইদেউ খোৱা সময়ত ভাজি দিলেই হ'ল খোৱা সময়ত ভাজি দিলে এইফালে চাওক এয়া বলকেইটা এবাৰ মানে ধুনীয়াকৈ বলকেইটা লৈ কণীত দিলোঁ দি আকৌ ইয়াত বিস্কুটৰ গুড়ি আপোনালোকে ব্ৰেডৰ গুড়ি ল'ব পাৰে আকৌ এবাৰ দি আকৌ এবাৰ কণীত দি তাৰপিছত আকৌ মানে দুটা লেয়াৰ দিব লাগিব আৰু এইটো এইফালে ভাজি আছে এইটো মাছৰ কাটলেট হ'ব আমাৰ এইফালে বাইদেউহঁতে ভাজা আৰম্ভ কৰিছে এয়া বাইদেউ কটাৰীখনো ফুটোৱা আমি কেনেদৰে বিক্ৰী কৰিম এয়া মানে আমাৰ মেম্বাৰখিনিয়ে ট্ৰেইনিং দি আছে বাইদেউৱে দি আছে বাৰু আৰু মোৰ যদি ভিডিঅ' মেলাৰ আগতে হয়তো দিম জোনবিল মেলাত আমাৰ দোকান বহিব আৰু আপোনালোক যিসকল ওচৰে পাজৰে আছে সকলোখিনি আহিব দেই আমাৰ মেলাত মানে জোনবিল মেলাত আমাৰ তাৰপৰা মানে এইবিলাক কিনিবলৈ মাছৰ আচাৰ সকলোখিনি থাকিব আৰু এইটো মাছৰ বলটোও পাব কাটলেট এইটো হ'ল কাটলেট আমাৰ ভোক লাগিছে যে খাইছোঁ দেখিছেনে নাই ইয়াৰ পৰঠা আমি চবেই খাই আছোঁ আৰু পৰঠা খুলি থকা মানুহগৰাকী আৰু এইফালে দেই এইফালে আমাৰ ৰূপাজলী বা চবৰ ভোক লাগিছে ন আৰু এইফালে আমাৰ বাইদেউ বাৰু বাইদেউক কৈ দিব আপোনালোকক অলপ নমস্কাৰ মোৰ নাম অংকিতা চুতীয়া মই ইকোনামৰ এটা বেচৰকাৰী সংস্থাৰ এক্সিকিউটিভ ফিচাৰী হিচাপে মই কাম কৰি আছোঁ মায়ং ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত আৰু চম্পাৱতী মীন পালন সমবায় সমিতিৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ যোৱা 2 বছৰৰ পৰা আজি আচলতে আমি মাছৰ ফিছ বল ফিছ ফিংগাৰ ফিছ কাটলেট আমি বনাই আছোঁ আৰু মূল কাৰণ বনোৱাৰ এইটোৱে হৈছে যে বিশেষকৈ কি হৈছে আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে মাছ খাব নিবিচাৰে ধৰি লওক বা মাছৰ গোন্ধটোৰ কাৰণে খাব নিবিচাৰে বা মাছৰ কাঁইটখিনিৰ কাৰণে খাব নিবিচাৰে গতিকে আমাৰ উদ্দেশ্যটো হৈছে যে তেওঁলোকক এটা সোৱাদ দি পেলাই
লগতে কাইট নোহোৱা কৰি আৰু লগতে তাতে যাতে সিহঁতৰ মাছৰ যাতে নিউট্ৰিচনেল ভেলুটো যাতে তাতে থাকি যাওক সেইটো হিচাপত তেওঁলোকক খুৱাবৰ কাৰণে বা ৰেষ্টুৰেণ্টতো আমি দিব পাৰোঁ মানে বনাবলৈ ক'ব পাৰোঁ গতিকে সেইটো কাৰণে আমি মাছৰ বল আকাৰত ফিংগাৰৰ আকাৰত আৰু কাটলেটৰ আকাৰত বনোৱা হৈছে যাতে ল'ৰা ছোৱালীবিলাকেও খাবলৈ যাতে আপত্তি নকৰে অকণ টেষ্টি হয় টেষ্টি হওক আৰু ল'ৰা ছোৱালীবিলাকে আজিকালি টেষ্টি খানা নহ'লে ভাতটো খাবও নিবিচাৰে গতিকে সেইটো কাৰণে আমি এনেধৰণে কিছুমান পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপৰ জৰিয়তে আমাৰ মহিলাসকলকো স্বাৱলম্বী কৰি তোলাৰ এটা পদক্ষেপ আমি গ্ৰহণ কৰি আছোঁ আৰু আশা কৰিছোঁ যে আমাৰ বাইদেউসকলে ফিছ বল ফিছ ফিংগাৰ আৰু ফিছ কাটলেট বনাই পেলাই তেওঁলোকে আগবাঢ়ি যাব আৰু অহা 16, 17 আৰু 18 তাৰিখে জোনবিল মেলাত আমাৰ বাইদেউসকলৰ চম্পাৱতী মীন পালন সমবায় সমিতিৰ লিমিটেডৰ আণ্ডাৰত এখন ষ্টল বহিব য'ত তেওঁলোকে এইখিনি সামগ্ৰী তেওঁলোকে তাতে বনাব বিক্ৰী কৰিব আৰু লগতে মাছৰ আচাৰ বা ফ্ৰেছ মাছো আপোনালোকে তাতে পাব গতিকে সকলোকে অনুৰোধ জনাইছোঁ আগন্তুক আমাৰ মাঘ বিহুত আপোনালোকে মাঘ বিহুৰ উপলক্ষে আপোনালোকে জোনবিল মেলা চাবলৈ যাওক আৰু আমাৰ ষ্টলত আপোনালোকে একবাৰ হ'লেও গৈ পেলাই আপোনালোকে আমাৰ এই সুস্বাদু ব্যঞ্জনৰ আপোনালোকে যাতে সোৱাদ লওক ধন্যবাদ পেকেটিং কৰি পালনৰ পৰা বাইদেউ এগৰাকী আহিছিলে আৰু এই বাইদেউগৰাকী ইয়াতে আমাক মানে এটা ট্ৰেইনিং আৰু মাছৰ বল বনোৱা আৰু কি বনাইছিলে আমাৰ মাছৰ ফিংগাৰ আৰু এইকেইটা বনাই পেলাই কেনেকৈ বিক্ৰী কৰিব পাৰোঁ তাৰে আমাক প্ৰচেছটো বাইদেউ বহুত ধুনীয়াকৈ দেখালে আৰু অলপ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আপোনালোকে নিশ্চয় ভাল পাব আৰু আপোনালোকে এইদৰে নিজে বনায়ো ধুনীয়াকৈ বিক্ৰী কৰিব পাৰে নহ'লে আমাৰ সমবায়ৰ লগত যিখিনি নেকি মহিলা আছে তেওঁলোকেও আমাৰ ইয়াত যোগদান কৰিব পাৰে ন শ্বেয়াৰ ল'ব পাৰে বহুত ধুনীয়া সুবিধা আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আৰু বাইদেউহঁতক মোক এখন দিয়া দেখাই দিছোঁ তেতিয়াতো মাস্ক পিন্ধি আছিলে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে চাব মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ নমস্কাৰ বাই বাই